Hello students, welcome to Srenigotha. আজি আমি তোমালোকৰ ক্লাস 7 অসমীয়াৰ ফাৰ্স্ট চেপ্টাৰ তেজৰে কমলাপতিৰ অনুশীলনী প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। ইয়াৰ কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 টো তোমালোকে নিজেই কৰিবা। আজি আমি কোৱেশ্চন নম্বৰ 3 পৰা ডিসকাস কৰিম। আমাৰ আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে যে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰ হ'ব বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খটো হৈছে তেজৰে কমলাপতি নামৰ বৰগীতটিৰ ৰচক কোন? উত্তৰ তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। এতিয়া গটো হৈছে যে তিমিৰ ফেৰিয়া কি বাছ হয়? উত্তৰ তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে যে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰত তোমালোকে লিখিবা যে যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলত দিয়া পদ দুশাৰীত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। এতিয়া পদ দুশাৰী হৈছে যে কি নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল। উত্তৰত তোমালোকে লিখিবা এই কথাষাৰি যশোদাই পুৱা কৃষ্ণক কৈছিল যে কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু খুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে। তোমাৰ সুৰভি গাইক চৰাবলৈ যোৱা উঠা কৃষ্ণ। 5 নম্বৰ প্ৰশ্নটো হৈছে যে কি শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। এতিয়া উত্তৰ কমলাপতিৰ অৰ্থ হৈছে বিষ্ণু আৰু ভগৱান। তিমিৰৰ অৰ্থ হৈছে এন্ধাৰ, ডাকে মানে মাতে, ব্ৰজবধূ মানে ব্ৰজধামৰ বোৱাৰী, শতপত্ৰ হৈছে পদুম, ভ্ৰমৰ মানে হৈছে ভুমুৰা আৰু ত্ৰিজগত মানে হৈছে স্বৰ্গ মৰ্ত্য আৰু পাতাল। তাৰ পিছৰ প্ৰশ্নটো হৈছে 6 বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটা বৰ্ণনা দিয়া। এতিয়া উত্তৰত তোমালোকে লিখিবা যে বৰগীতটোত প্ৰকাশ পোৱা ৰাতিপুৱাৰ এটি দৃশ্যৰ বৰ্ণনা কৰিছে য'ত মাকে কৃষ্ণক জগাবলৈ আহিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি লিখা। তোমালোকে কিতাপত 7 নম্বৰ থকা ছবিখন চোৱা আৰু কথাখিনি লিখিব আছে। এতিয়া উত্তৰত আমি কি লিখিম যে তলৰ ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱাৰ এটি দৃশ্য দাঙি ধৰিছে, পুৱাৰ সূৰ্য ওলাইছে আৰু নদীৰ বুকুত ধুনীয়াকৈ পদুম ফুল ফুলি আছে আৰু চৰাই জাকে জাকে উৰিছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে 8 নম্বৰ ক শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। এতিয়া আমি শব্দৰ আগত কি ত্ৰি শব্দটো লগাব লাগিব। যেনেকে জগত হ'ব কি ত্ৰি জগত, হয়নে? ফুল কি হ'ব তোমাৰ ত্ৰি ফুল, ভোজ কি হ'ব ত্ৰি ভোজ, কোন হ'ব ত্ৰি কোন, কাল ত্ৰি কাল, নয়ন ত্ৰি নয়ন। ঠিক আছে। তাৰপিছত আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে যে তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই শব্দবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা। মুখ বিমুখ, দূৰ বিদূৰ, কিৰণ বিকিৰণ, নন্দ আৰু মিনন্দ। এতিয়া চোৱা তোমালোকে বাক্য গঠন কি হ'ব চোৱা। বিমুখ কেতিয়াও কাকো বিমুখ কৰিব নাপায়। বিদূৰ পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ। বিকিৰণ ৰাতিপুৱা সূৰ্যৰ পোহৰত বিকিৰণ হৈছে। বিনন্দ ল'ৰাবিলাকে খেলপথাৰত আনন্দ বিনন্দৰে খেলি আছে। 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য 4 শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ক ৰয়নী বিদূৰ দিশ ঢলি বৰণ ৰাতি গৈ ৰাতিপুৱা হৈছে। 6 নম্বৰ প্ৰশ্নটো আছিল যে কি সত্ৰপত্ৰ বিকশিত ভ্ৰমৰ উৰাই পদুম ফুলি তাত ভুমুৰা উৰিছে। গ দাম সুদাম ডাকে তেৰি লয়া নাম। ইয়াত কি হৈছে দাম আৰু সুদামে নামৰ তোমাৰ নাম লৈছে। ঘৰটো আছে কি ক্ষীৰ লৱণো লয়া শিঙা বেত বেনু। ইয়াত কি হ'ব ক্ষীৰ লৱণো লোৱা আৰু গৰু চলাবলৈ যোৱা। 10 নম্বৰ প্ৰশ্নটো হৈছে এটা শব্দত প্ৰকাশ কৰা। এতিয়া গৰু বন্ধা ঠাইক আমি কি ক'ম গোহালি ক'ম। যিজন সকলোৰে মাজত প্ৰিয় তেওঁ কি ক'ম জনপ্ৰিয় ক'ম। যিয়ে ৰাতি নেদেখে তাক কি ক'ম কুকুৰী কণা ক'ম। যাক সহজে লাভ কৰিব নোৱাৰে তাক কি ক'ম দুৰ্লভ ক'ম। যিজনে সকলো জানে তাক কি ক'ম জ্ঞানী ক'ম। যিজনে বিষ্ণুক উপাসনা কৰে তাক কি ক'ম বৈষ্ণৱ বুলি ক'ম। 11 নম্বৰ প্ৰশ্নটো হৈছে বৰগীতটোত 4টা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা। যেনে বলৰাম প্ৰথম দুটা মিলি বল হয়। সেই শব্দটোৰ প্ৰথম আৰু
তৃতীয় মিলি কি বুজায় প্ৰথম আৰু তৃতীয় মিলি বৰা বুজায় দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায় দ্বিতীয় আৰু তৃতীয় মিলি লৰা বুজায় চতুৰ্থ আৰু দ্বিতীয় মিলি কি বুজায় চতুৰ্থ আৰু দ্বিতীয় মিলি মল বুজায়